মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ অসম মণিপুৰ সীমান্তত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। জিৰিবামত CRPFৰ গুলীত 11জনকৈ সন্দেহজনক কুকি উগ্ৰপন্থীৰ মৃত্যুৰ লগতে জিৰিবামৰ জাকুৰদহাত অপহৃত 6 মে'তে শিশু মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছতে মণিপুৰ সীমান্তত কাছাৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। মণিপুৰৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ প্ৰভাৱ যাতে কাছাৰত নপৰে তাৰ বাবে যথেষ্ট সক্ৰিয় হৈ আছে কাছাৰ আৰক্ষী। সীমান্তত মোতায়েন কৰিছে অসম আৰক্ষীসহ কামাণ্ডো বেটেলিয়নৰ এটা বৃহৎ দল। সীমান্ত অঞ্চলত দিনে নিশাই আৰক্ষীয়ে দি আছে টহল। সীমান্তৰ স্থলপথত সমান্তৰালকৈ নদীপথতো আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে। কাছাৰ আৰক্ষী অধীক্ষক নুমল মাহাত্তাই প্ৰতিদিনে নিজে সীমান্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। মণিপুৰৰ পৰা কাছাৰত অবৈধভাৱে যাতে কোনো প্ৰৱেশ কৰি জিৰিবামত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে আৰু কাছাৰক কোটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আনকি মণিপুৰ সীমান্তৱৰ্তী নদীপথতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কাছাৰৰ পৰা ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমাৰ চুবুৰীয়া ৰাজ্য জিৰিবাম জিলাত যি এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে যোৱা কেইবাদিন ধৰি, তাৰ কাৰণে তাৰ পৰা যি তাত পোৱা পৰিস্থিতিৰ বাবে অসমত কাছাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। আমি সীমামূৰীয়া সামগ্ৰিকভাৱে যিটো অঞ্চল আছে গোটেই অঞ্চল জুৰি আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। আমাৰ পুলিচৰ টহলদাৰীৰ ব্যৱস্থা আছে। কামাণ্ডো ফ'ৰ্চেছ বৃহৎ পৰিমাণে নিয়োজিত হৈ আছে আৰু দিনে নিশাই 24 আৱাৰ্ছ আমাৰ আৰক্ষীৰ টহলদাৰীৰ ব্যৱস্থা ইয়াত চলি আছে। তাৰ লগতে জিৰি নদী আৰু বৰাক নদীত আমাৰ যি ৰিভাৰ লাইন পেট্ৰলিং সেইটো ৰেগুলাৰ চলি আছে, যাতে কোনো ধৰণৰ এই সময়ছোৱাৰ গইনালৈ যাতে কোনো দুষ্কৃতিকাৰী বা অপশক্তি অসমলৈ সোমাই আহি যাতে কোনো অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে আৰু শান্তিপ্ৰিয় স্থানীয় ৰাইজৰ মাজত যাতে অশান্তি বীজ বিয়পাব নোৱাৰে তাৰ কাৰণে মই সষ্টম হৈ আছোঁ। আৰু এনেকুৱা কোনো অপশক্তিয়ে যদি আহি আমাৰ ইয়াত শান্তি বিঘ্ন কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ প্ৰতি আমি সচেষ্ট হৈ আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা অপচেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে যে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যি অপশক্তি ইয়াত চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু তেওঁলোকক কোনো যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।